আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাইৰ পুৰণা ঘৰখনত সোমাবৰ মন নগ'ল। যদি তাই গৈ দেখে আইতাকৰ উদং কোঠালিটো, আইতাকৰ বিচনাখন কিছুমান অচিন মানুহেৰে ভৰি গৈছে। কি আছে তাত? কি বিচাৰি যাব? কাক বিচাৰি যাব? তাই বিবৰ্ণ নাহৰ গছজোপালৈ চাই থাকিল। গছজোপাই যেন ধীৰে ধীৰে মানুহৰ ৰূপ লৈছে। তাপলি মৰা কেনভাছৰ জোতা, আঁঠুৰ মূৰৰ ধুতি, মুগা ৰঙৰ ওলমি পৰা পাঞ্জাবী, জখ বৰা খাই মাছ গেলা, 4 অনা পইচা দিলে দীঘল দি পৰা। কিমান দিন মানুহজনক জোকাইছিল সিহঁতে। কুমজেলেকুৱা এটা মাৰিবলৈকো নিমখ এচিকুট দিবলৈ টান পোৱা সেই চিকটা মানুহজন আছেনে তেওঁ? তেওঁৰ বহল ফুলনিখন আছেনে? তেওঁৰ ঘৰৰ সন্মুখৰ সেই বহল পথাৰখন, গছেৰে আৱৰা, কাকো ভৰি দিবলৈ নিদিয়া পথাৰখন? ল'ৰা দুটামান আহি বল খেলিলেও খঙত একো নাই হৈছিল মানুহজন। মানুহে হাঁহিছিল, কৈছিল সেই টুকুৰা মাটি তেওঁ মৰিলে দাহ কৰিবলৈ ৰাখিছে। মাটি টুকুৰাৰ তলত যখৰ ধন আছে। মাটি টুকুৰাৰ চাৰিওকাষে লগোৱা এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ গছবোৰ আছেনে? ফুলেৰে ভৰি পৰিছেনে গছবোৰ? তাই মানুহজনৰ ফুলকেইজোপা মহতিয়াই মাটিত শুৱাই দিছিল। যাব নেকি খবৰ এটা লৈ আহিবগৈ? মানুহজন জীয়াই আছেনে? যদি আছে, কেনেকৈ আছে? ৰিক্সাৱালাক তাই ৰাস্তাটো দেখুৱাইছে। ৰিক্সাৱালাজনে তাইক সুধিছে, বাইদেউ, আপুনি কলেজলৈ যাব নেকি? হ'ব পাৰে। ইয়াতো কলেজ হ'ব পাৰে। শিৱসাগৰতে 2খন কলেজ হ'ব বোলে। তাইনো এইবোৰ কথাৰ ভূ-ভা পাই ক'ত? ঘৰখনতে চকৰি ঘূৰা দি ঘূৰি থাকোঁতেই যায়। খা খবৰনো আনি দিব কোনে? ৰিক্সাৱালা ঠিক জখ বৰাৰ ঘৰৰ ফালে গৈছে। ৰিক্সাখন আহি জখ বৰাৰ সেই গছেৰে আৱৰা মাটি টুকুৰাত ৰৈছেহি। তাই অবাক হৈ গ'ল। গছেৰে আৱৰা মাটিডৰাত এখন কলেজ। তোৰণত স্পষ্টকৈ জিলিকি আছে, কামিনী মোহন বৰা মহাবিদ্যালয়। এজাক ল'ৰা-ছোৱালী জখ বৰাই ৰোৱা গছবোৰৰ তলে তলে জুম বান্ধি বহি আছে। তাই হতভম্ব হৈ গ'ল। তাৰমানে মানুহজনে এই সপোনকে লালন পালন কৰি আছিল। নিজে নাখাই, নিজে নিপিন্ধি তেওঁ এপইচা দুপইচাকৈ পইচা গোটাইছিল, সকলো গঞ্জনা নীৰৱে সহ্য কৰিছিল। তাইৰ মানুহজনৰ খবৰ এটা লোৱাৰ তীব্ৰ ইচ্ছা এটা হ'ল। কোনেওতো তাইক এই খবৰটো দিয়া নাছিল। কোনে বা দিব আৰু প্ৰয়োজন বুলি ভাবিবই বা কিয়? কলেজৰ সন্মুখৰ ঘৰটোলৈ তাই সোমাই গ'ল। চিনাত অলপো অসুবিধা হোৱা নাই। ঘৰটো একেই আছে, মাত্ৰ চকুত পৰাকৈ উৱলি গৈছে। ফুলনিখন জহি গ'ল। তাই কোবাই ভাঙি পেলোৱা মুকুতামালাডালৰ ঠাইত এদম ফলা খৰি। এখন ছাইনবোৰ্ড ওলমি আছে, ইয়াত খৰি পোৱা যায়। নিশ্চয় ফুলনিখনত বল এটা পৰিলে খেদি অহা মানুহজন আৰু নাই। আদৰ নাপাই জবা 2জোপা, তগৰ 4জোপা, স্থলপদ্ম 3জোপা কোনোমতে থিয় দি আছে। পাত বুলিবলৈ নায়েই, গৰু-ছাগলীয়ে খাই তহিলং কৰিলে। তাইৰ মনটো কিবা লাগি গ'ল। তাই এদিন এইখিনিতে মানুহজনক গালি পাৰিছিল, মানুহজনক জোকাইছিল, ফুলগছ মহতিয়াই পেলাইছিল। তাইৰ চকুৰ আগত ভাঁহি উঠিল
বুকুত টোপ টোপ তেজ লৈ ফুলি থকা মুকুতামালাডালৰ ধ্বংসস্তূপৰ ওচৰত বহি থকা সেই সৰুফুটীয়া মানুহজন। তাই ঘৰটোলৈ সোমাই গ'ল। অপৰিপাটি কোঠাটোত তাই থিয় হৈ অলপ সময় ৰৈ থাকিল। এজন খালী গাৰ লুঙি পিন্ধা মানুহ সোমাই আহিল। কাক বিচাৰিছে? কামিনী মোহন বৰাক এবাৰ চাবলৈ আহিছিলোঁ। দেউতা ঢুকুৱা কেইবাবছৰো হ'ল? মানুহজনে এতিয়ালৈকে তাইক বহিবলৈ কোৱা নাই। তেওঁ তাইলৈ সন্দেহেৰে চাইছে। মানুহজনৰ মাজত কোনো উত্তাপ নাই। দেউতাৰ বিষয়ে জানিবলৈ হ'লে তেওঁৰ কলেজলৈ যাওক। আমাৰ ওচৰলৈ কিয় আহিছে? ইতিমধ্যে কেইবাটাও মলিয়ন কাপোৰ পিন্ধা, আধা পিন্ধা, একেবাৰে নিপিন্ধা ল'ৰা-ছোৱালী আহি মানুহজনৰ আশে পাশে থিয় দিলেহি। ঐ, গলি নাই ইয়াৰ পৰা? মানুহজনে ল'ৰা এটাক এক চৰ মাৰিছে। চৰটো মানুহজনে কাক মাৰিছে? হঠাৎ তাই সুধি পেলালে। দেউতাক লৈ আপোনাৰ গৰ্ব নহয়নে? মানুহজনে হাঁহিছে। বৰ শ্লেষৰ হাঁহি। দেউতাই কলেজৰ কাৰণে কিমান টকা দান কৰিলে জানে? পূৰা 50,000। আৰু সেই কলেজৰ মাটি টুকুৰাৰ দাম এতিয়া কিমান জানে? 50,000ৰ বেছি। মানুহজন যেন খঙত ফাটি পৰিব। খৰি বিচাৰি এজনী সৰু ছোৱালী আহি দুৱাৰমুখত থিয় দিছেহি। মানুহজনে লুঙিখন কোচাই পিককৈ থুই এসোপা ভিতৰতে পেলাই ওলাই গ'ল। তাই লাহে লাহে তলমূৰকৈ কোঠাটোৰ পৰা ওলাই আহিল। ভাগৰ লাগি আহিছে, ভোকো লাগিছে। গাটো লঘু লঘু যেন লাগিছে। কোনো নাই, তাইক হকা-বধা কৰিবলৈ কোনো নাই। তাই আজি যি মন যায় তাকে কৰিব পাৰিব। ইচ্ছা গ'লে তাই আজি মুকলি আকাশৰ তলত শুই থাকিবও পাৰে। যলৈকে মন যায় তলৈকে যাব পাৰিব। কিন্তু কি কৰিব? কলৈ যাব? জীৱনৰ আধা পাৰ হৈ যোৱাৰ পাছত তাই এনে এটা দিনেৰে কি কৰিব? যাবলৈতো তাইৰ সকলো ৰাস্তা বন্ধ হৈ গ'ল। তাই এইবাৰ মহানন্দ বৰুৱাৰ ঘৰলৈ বুলি পুখুৰীপাৰৰ ৰাস্তাটোৱেদি আগবাঢ়িল। বাটত তাই এখনো চিনাকি মুখ নেদেখিলে। ভাৰ্গৱহঁতৰ ঘৰটো থকা ঠাইখিনিতে তাই টভক মাৰি ৰৈ থাকিল। ভুল কৰিলে নেকি? ঠিক এইখিনিতেতো আছিল। আহল বহল চৌহদত কোবাই ভাঙি পেলোৱা ঘৰটোৰ শেষখিনি এই আলি কেঁকুৰিটোতে আছিল। বহল চৌহদটো দুভাগ হৈছে। বেছি বহল ভাগত এটা সুদৃশ্য ঘৰ, চোতালত ৰং-বিৰঙৰ ফুলনিৰ মাজত এখন গাড়ী ৰৈ আছে। গাড়ীখনৰ আগত এখন সৰু ত্ৰিৰংগ পতাকা। তাই তেনেকৈ ৰাস্তাত থিয় দঙা দি থকা দেখি এটা বগা কঁকাল চিঙা কুকুৰে ভৌ-ভুৱাই উঠিল। আহিব নেকি? শিকলিডাল ছিঙি কুকুৰটো তাইৰ ফালেই আহিব নেকি? তাই অলপ আঁতৰি আহিল। সৰু ভাগটোৰ পদূলিতে এখন টিঙৰ চালি। তাতে এজন মানুহে চাইকেল এখন লৈ খুটুং-খাটাংকৈ কিবা কৰি আছে। এখন ছাইনবোৰ্ড বেঁকাকৈ ওলমি আছে। ইয়াত চাইকেল মেৰামত কৰা হয়। চালিখনৰ পাছফালে এটা ভেটিৰ কাষতে আছাম টাইপৰ সৰু চূণতেল দিয়া ঘৰ। ওখ ভেটিটোত ৰ'দাবলৈ দিয়া দুটামান আচাৰৰ বটল, ডলা এখনত মেলি থোৱা অলপ তিতা ফুল। ঠিক ঠিক এই ভেটিটোতে বগা চিপাহীয়ে কোবাই কোবাই ভাঙি পেলোৱা ঘৰটোৰ ধ্বংসস্তূপ আছিল। ভঙা ঘৰটোৰ পাছফালে থকা পৰিয়ালটো?
ভাৰ্গৱৰ মাক, ছোৱালী দুজনী, ভায়েকটো, আকৰি ছোৱালীজনী। তাই তেনেকৈ ৰৈ থকা দেখি চাইকেল মেৰামতি দোকানখনৰ পৰা এজন মানুহ কাপোৰ এটুকুৰাত হাত মচি মচি তাইৰ ফাললৈকে আগবাঢ়ি আহিল। কাৰোবাক বিচাৰিছিলে নেকি? তাই উৰণিখন খোপাতে তুলি লৈছে। এইখিনিতে আপুনি মন্ত্ৰীৰ ঘৰ বিচাৰি আহিছে নেকি? তেখেতে আঙুলিয়াই ধুনীয়া ঘৰটো দেখুৱাইছে। নাই, মানে মই মহানন্দ বৰুৱাৰ ঘৰ। আহক আহক, এইটোৱেই ঘৰ। মানুহজনৰ ম্লান চকুহাল উজলি উঠিল। তেখেতে তাইক আঠে বেথে ভিতৰলৈ লৈ গৈছে। ভেটিটো পাৰ হৈয়েই বন নিৰাই থোৱা এখন চিকুণ চোতালৰ এমূৰে এটা ৩ কোঠলীয়া কেঞ্চি বাটামৰ সৰু ঘৰ। তাৰ কাষতে এটা খেৰী ঘৰ, বোধহয় পাকঘৰ, মুধচেদি ধোঁৱা ওলাই আছে। খেৰীটোৰ পিৰালিৰ ওচৰতে এটা তুলসী ভেটি। ভেটিটোত এগছ নুমাই যোৱা মিঠাতেলৰ চাকি। ভেটিটোত কাষৰ খৰিকাজাই জোপাৰ পৰা বগা বগা ফুলবোৰ সৰি তুলসী ভেটিটো ভৰাই থৈছে। মানুহজনে খেৰী ঘৰটোৰ ফালে চাই কাৰোবাক মাতিছে। হেৰা, এইফালে আহাচোন। ধোঁৱাই ধৰা চকুহাল মোহাৰি মোহাৰি উৰণি লোৱা বোৱাৰী এগৰাকী ওলাই আহিল। এখেতক মাৰ ওচৰলৈ লৈ যোৱাচোন। দেউতাৰ বিষয়ে কিবা জানিবলৈ বিচাৰিছে। তাই কিবা কবলৈ মুখ মেলাৰ আগতেই মানুহজনে তাইক আকৌ সুধিছে। আপুনি দেউতাৰ বিষয়ে কিবা লিখিব? কিতাপ নে কাগজত লিখিব? কিবা জানিব খুজিলে মায়েই জনাব পাৰিব। যাওক। বোৱাৰীজনীয়ে তাইক ভিতৰলৈ লৈ গ'ল। তাইক খোলা দুৱাৰেদি ভালকৈ দেখিলে মানুহজনে বোৱাৰীজনীৰ পৰা অলপ ভঙনীয়া পইচা লৈ লুঙিখন সলাই লং পেণ্ট এটা পিন্ধি ওলাই গৈছেগৈ। ৰঙাকৈ মচা কেঁচা মজিয়াৰ কোঠাটোত বিচনাখনত এগৰাকী বৃদ্ধা শুই আছে। বিচনাৰ কাষেৰে টেবুল এখনত মহানন্দ বৰুৱাৰ এখন বন্ধুৱা ফটো। ফটোখনত এধাৰ সজীৱ খৰিকাজাই ফুলৰ মালা। ধূপৰ ছাইৰ মাজত চাকি এগছ জ্বলি আছে। ফটোৰ মানুহজনে যেন হাঁহি মাৰি তাইলৈ চাই পঠিয়ালে। তাইৰ হাত দুখন প্ৰাৰ্থনাৰ ভংগীত নিজে নিজে জোৰ হৈ গ'ল। বৃদ্ধাগৰাকীয়েও হাতজোৰ কৰিছে। আই, সেইজন দেৱতাৰ বিষয়ে ক'বলৈনো আমি কি লায়কৰ মানুহ? জীৱনটো কেৱল বিষয় চিন্তাতে কটালোঁ। মানুহগৰাকীয়ে তাইলৈ চাইছে। আপোনাক মই আগতে দেখা মনত নপৰে। মোক তুমি বুলিয়েই ক'ব। হ'ব আই। তোমাৰনো ঘৰ কেনি? ঘৰ? এৰা, তাইৰ ঘৰ কেনি? দেউতাকৰ শিৱসাগৰৰ ঘৰখনৰ কথা তাই শুনিছিলহে। এতিয়া দেউতাকে যোৰহাটৰ হস্পিটেলৰ পৰা ৰিটায়াৰ হৈ তাতে ঘৰ বান্ধিলে। সেইখন কি তাইৰ ঘৰ? তাই ডাঙৰ হোৱা মামীয়েকহঁতৰ ঘৰখন? বাগানৰ ঘৰখন? তাই নিজ হাতে সজাই তোলা সেই ঘৰখন? মোৰ ঘৰ শিৱসাগৰৰ ফালে। আগতে ইয়াতে আছিলোঁ নহয়। মই নন্দ বৰুৱাৰ যি নাতি। মানুহগৰাকীয়ে তাইৰ মুখত খপজপাই কিবা এটা বিচাৰি ফুৰিছে। তাৰমানে তুমি যশোদা বাইদেউৰ লগে লগে থকা নাতিনীজনী। তুমি আমালৈ যে কাপোৰ আনিছিলা আৰু আমাৰ ভাৰ্গৱলৈ চোলা পেন। মানুহগৰাকী উঠি বহিব খুজি কেকাই উঠিল। হাতত কিবা কাগজেৰে বন্ধা সৰু সৰু টোপোলা দুটা লৈ মানুহজন বৃদ্ধাৰ কেকনি শুনি ভিতৰলৈ দৌৰি আহিল। কি হৈছে তেখেতৰ? বগা চাহাবৰ বুট জোতাৰ গোৰৰ বিষ মাজনী। বিষে কোঙা কৰি পেলাইছে। ভাৰ্গৱৰ ভালনে? দেখিলাই নহয় তাক। সংসাৰ আজোৰোতে আজোৰোতে অকালতে সি বুঢ়া হ'ল। তাই কথা ঘূৰাব খুজিছে। মই ঘৰটো চিনিয়ে পোৱা নাছিলোঁ। ক'তনো পাবা আই? ৭ পুৰুষৰ ভেটিত হাত দিলোঁ। উপায় নাছিল। হ'ল বুলিয়েনো ল'ৰা ছোৱালীবোৰক কিমান ৰ'দত শুকুৱাম, বৰষুণত তিয়াম।
ছোৱালীকেইজনীকো উলিয়াই দিলোঁ। সিও দোকানখন পাতি বহিল। বোৱাৰীজনীয়ে বিস্কুট দুটাৰে সৈতে চাহ একাপ তাইৰ আগত থৈ গ'লহি। চাহকাপ তুলি ল'ব খোজোতেই পেটিকোট আৰু ব্লাউজ পিন্ধা মানুহ এজনীয়ে থাপ মাৰি আহি প্লেটৰ পৰা বিস্কুট দুটা লৈ গ'লহি। বৃদ্ধাগৰাকীয়ে বিৰবিৰাই উঠিল। এই খুৰা জ্বলাজুই আৰু নুনুমাল। মানুহজনীয়ে বিস্কুট দুটা খাই খাই তাইৰ ফালে চাই দাঁত নিকটাই কিবা ক'ব খুজিছে। অদ্ভুত এক শব্দ কৰি পেটিকোটটো দাঙি দাঙি মানুহজনীয়ে তাইৰ ফালে বিভৎসভাৱে দাঁত নিকটাই উঠিল। বোধহয় মানুহজনীয়ে হাঁহিব খুজিছে। তাই উঠিল। মই যাওঁ দিয়ক। তাই পদূলিত ভৰি দি নঙলাডাল খুলিব খোজোতেই ভাৰ্গৱ দৌৰি অহা দি আহিছে। আপুনি যায় নেকি? তাই মূৰ জোকাৰিছে। ভাৰ্গৱ তাইৰ লগে লগে আহিছে। কিবা লিখিলে কাগজখন পঠিয়াই দিবনে? আমি দেউতাৰ বিষয়ে লেখা বহুত কাগজ নেদেখিলোৱেই। মই আপোনালোকৰ খবৰ ল'বলৈহে আহিছিলোঁ। আমাৰ খবৰ? মানুহজনৰ আধা পকা আধা কেঁচা দাড়িৰে ভৰা মুখখন অবাক হৈ মেল খাই গ'ল। তাইক মানুহজনে আগুৱাই দিছে। ঠিক আলি কেঁকুৰিটোৰ ওচৰৰ বিৰাট পুখুৰীটোৰ ওচৰত তেওঁ ৰৈছে। পুখুৰীটোৰ গেটত ডাঙৰ ডাঙৰ আখৰেৰে লেখা আছে, স্বাধীনতা সংগ্ৰামী মহানন্দ বৰুৱা উদ্যান। এই বৰপুখুৰীটো মুখ্যমন্ত্ৰী নিজে আহি মুকলি কৰিছিলহি। একপি ফটো আমাৰ হাতত আছিল, ইহঁতে দেখুৱালে নাইবা? হ'ব দিয়ক, কেতিয়াবা আহি চাম। তাই পুখুৰীটোৰ পাৰৰ পৰা চিধা ৰাস্তাইদি খোজ ল'লে। তোমাৰ বাৰীৰ ভিতৰলৈ যাবলৈ ভয় লাগে নেকি? কেলে ভয় লাগিব? নালাগে। বুজিছ, তেওঁৰ ল'ৰা এজন আমাৰ লগতে বহে। কি নাম তাৰ? ভাৰ্গৱ। যোৱাবাৰ যে প্ৰথম হৈছিল। তাক এদিন মাষ্টৰে কিতাপ নিনিয়াৰ বাবে কেনেকুৱা যে কোবালে। তাকনো কোনে কিতাপ কিনি দিব? তাৰ কাপোৰ কানিও নাই জান, পেণ্টটো টিকাতে ফটা। ল'ৰাবোৰে ইমান জোকায়। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৭৭ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বৰুৱানী, গীতালী ভট্টাচাৰ্য, বৰুৱাৰ পুতেক অৰুণজ্যোতি শইকীয়া, যশ বৰাৰ পুতেক ৰাজীৱ বৰা, ৰিক্সাৱালা চানু দৈমাৰী আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ৭৮ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।